আজি 2-3 দিন ধৰি মানে ইমানে টেনশ্যন হৈছে মোৰ, ইমানে মানে চিন্তা, আৰু মোৰ অকল বুলি নহয়, মোৰ ল'ৰা ছোৱালী কেইটাৰো মানে ইমানে টেনশ্যন, বহুত বেয়া লাগিছে মনটো, মানে কথাটো ক'বলৈ মানে বহুত বেয়া লাগিছে। মোৰ এতিয়া ইম'চনেল হৈ গৈছো, মানে বুজাব নোৱাৰো। মানে যিয়ে নহওক, আমি মানুহ হিচাপে মানে জীয়াই থাকোতে মানে মানুহক যেনেকে মৰম চেনেহ কৰো, নিজৰ ল'ৰা ছোৱালীক যেনেকে মৰম চেনেহ কৰো, তেনেকেই মানে সকলো জীৱ জন্তু হওক যিয়ে নহওক, মই মানে দেই, আমি খুবেই মৰম কৰো, আৰু তেনেকেই মানুহ হিচাপে মানে সিহঁতকো চাওঁ। চ' মোৰ ঘৰতে মানে মই সৰুৰে পৰা মানে পুহি ৰখা মানে কুকুৰ দুটা আছে। ত' এটা কি হ'ল, সেইদিনাখন 2-3 মান হ'ল, ৰাতি মেলোতে কেনিবাকে মানে ওলাই গ'ল, আৰু ওলাই যোৱাৰ পাছত মানে 3 দিন হ'ল নাই অহা মানে কোনোবা বান্ধি থলে। ত' আগতো এবাৰ তেনেকে কৰিছিলো, মেলি দিওঁতে মানে কেনিবাকে বেলেগ কুকুৰৰ লগত ওলাই যোৱাৰ পাছত বেলডাল মানে 2 দিন হেৰালে, 2 দিন পাছত মানে বেলডাল যেতিয়া ঘূৰি আহিছে তেতিয়া বেলডাল নাই, ডিঙিৰ বেলডাল নাই, মানে এই যেনে তেনে বাচি মেলি ওলাই আহি মানে ৰাতিপুৱাই মানে পাইছেহি ঘৰত। ত' আমি ইমান কষ্টত সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো, মানুহক যেনেকে ডাঙৰ দীঘল কৰিছো তেনেকেই কৰিছো সিহঁতকো, গাখীৰ খুৱাই তাৰপিছত যেতিয়া ভাত খাবলৈ জানিলে, ডেইলি মাংস খোৱা, মই ডেইলি 3 সাঁজ খাই আমাৰ লগতে, আমি ৰাতিপুৱা দুপৰীয়া গধূলি যেনেকে খাওঁ তেনেকে সিহঁতক দিওঁ। লাগিলে মই নাখাওঁ মাংস, কিন্তু সিহঁতক ডেইলি মাংস লাগে। মাংস হলেও সিহঁতি অকল চিকেন মাংস লাগে, ব্ৰইলাৰ মাংস লাগে, বা অন্য মাংস ইমান ভাল নাপায়, আৰু ইমান বনাই দিলেও নাখায়। চ' ইমান আপডাল কৰি মানে যতন কৰি মানে ৰখা কুকুৰটো, যেনেকে কুকুৰে নহওক, মানে নৰ্মেল কুকুৰে হওক বা কিনি লোৱা কুকুৰে হওক, মোৰ কুকুৰটো কিন্তু যিমান গা পা ধুৱাই মেলি বেজি চেজি মৰাই মেলি তেনেকে ৰখা কুকুৰ হয়। চ' যোনে হলেও বান্ধি ৰাখিছে যদি আপোনালোকে খুলি দিয়ক, আৰু মোৰ কুকুৰটো যাতে ঘৰ পায় আপোনালোকে খুলি মেলি দিয়ক। নহলে মানে মই বহুত বিচাৰিছো, কিন্তু পোৱা নাই। মানে ভিতৰে বিচাৰিবলৈ মোৰ সময় নাই, মানে কিন্তু য'তে ওচৰে পাজৰে চব জেগাতে বিচাৰিলো, নাই পোৱা। মানে তেনেকেতো কুকুৰটো ইমানটো দূৰলৈতো নাযায়, কোনোবাই লৈ গৈছে আৰু বা এৰি দিয়া নাই। চ' যোনে বান্ধি ৰাখিছে, যদি ওচৰে পাজৰে ক'ৰবাত বান্ধি ৰাখিছে, আপোনালোকে মেলি দিয়ক কুকুৰটো। নহলে কেনিবাকে মই যদি গম পাই যাওঁ পাছতকে কথা বেয়া হব, এইটো বহুত বেয়া কথা হয়। কাৰণ মই কিমান চিন্তাত পৰিছো, ঘৰৰ ল'ৰা ছোৱালী কিমান চিন্তা হৈছে কুকুৰটোৰ কাৰণে, সেই কুকুৰটো বা কিমান চিন্তাত পৰিছে ঘৰলৈ আহিবৰ কাৰণে। কাৰণ কিছুমান মানুহতকে কিছুমান জীৱ জন্তু আপুনি যদি ভালকে শিকায়, যেতিয়া আপোনাৰ ৰিলেশ্যনটো বহুত বণ্ডিংটো ষ্ট্ৰং হয়, বহুত মৰম চেনেহ থাকে, তেতিয়াহ'লে কুকুৰ হলে কি হ'ব, কুকুৰো পাহৰিব নোৱাৰে আপোনাৰ মৰম। চ' কিছুমান মানুহতকে বহুত ভাল মানে এই কুকুৰ জীৱ জন্তু যিয়ে নহওক। চ' আপোনালোকে যদি মৰম যেনে আছে, কুকুৰটোক পঠাই দিয়ক সোনকালে, নহলে যদি মই কেনিবাকে পাছত বিচাৰি পাম তেতিয়াহ'লে কথা বেয়া হৈ যাব। চ' মোৰ কুকুৰটোক সোনকালে পঠাই দিব। যোনে বান্ধি ৰাখিছে, যদি মোৰ ভিডিঅ'টো দেখি পাইছে, তেতিয়াহ'লে মানে অনুগ্ৰহ কৰি আপোনাক ৰিকুৱেষ্ট কৰিছো, মই মোৰ কুকুৰটোক মেলি দিয়ক, খুলি দিয়ক, যাতে মোৰ কুকুৰটো মোৰ ঘৰলৈ উভতি আহে। চ' আৰু বেলেগ কি নকম, আৰু সেয়াই। আপোনালোকক যোনে বান্ধিছে হলেও মই অনুৰোধ কৰিছো, আপোনালোকক প্লিজ মোৰ কুকুৰটোক মোৰ ওচৰত পঠাই দিয়ক। কাৰণ বহুত টেনশ্যন হৈছে আৰু ইম'চনেল হৈ গৈছো। কাৰণ সৰুৰে পৰা মই বহুত কষ্ট দি মানুহক যেনেকে ডাঙৰ দীঘল কৰিছো ন, তেনেকেই মই ডাঙৰ দীঘল কৰি তোলা কুকুৰ হয়। এতিয়া মানে ঘৰৰ মানে সদস্য এতিয়া নাইকিয়া হল, তেনেকেই মানে বহুত মানে অনুভৱ ফিল কৰিছো, মানে বহুত বেয়াকে সেনেকে ফিল কৰিছো। চ' কাইণ্ডলি কুকুৰটো মেলি দিয়ক, আৰু মেলি দিলে নিজৰ ঘৰত কুকুৰ নিজেই বিচাৰি আহিব। কাৰণ জানে জীৱ জন্তু হলে কি হব, মই কৈছোৱে নহয়, আজিকালিৰ দিনত মানে প্ৰায় মানুহতকে জীৱ জন্তু বিলাকে মানে বুজি পায় মৰম চেনেহ কি হয়, নহয় নে? চ' আমাৰো বেয়া লাগিছে, কিছুমানৰ হাঁহি উঠিব পাৰে এই কথাক লৈ, কিন্তু হাঁহি উঠিলে উঠক, একো নাই বাৰু, মই আই ডোন্ট কেয়াৰ। বাট হাঁহি উঠা মানুহজনটো 1 নম্বৰ মানে বুৰ্বক হ'ব লাগিব ন, হয় নাই? বুৰ্বকে এনে লোকৰ কথাক লৈ মানে এনে উইদাউট মানে ৰিজন মানে হাঁহে বা আনক ঠাট্টা কৰে। যোন মানুহৰ কাম নাই, ইয়ে আনৰ কথাক লৈ ইমান মানে ঠাট্টা কৰে, বা আনৰ কথাক মানে কথাতে মানে লাগে, গাত লাগে, তেনেকে হয়। মানে একচুৱেলি যোন মানুহৰ ভাল মন আছে নহয়, কেতিয়াও আনৰ কথা বেয়াকে নলয় আৰু বেয়াকে নাভাবে, নহয় নে? হয়নে নহয়?
সো মোৰ কুকুৰটোক যোনে হলেও বান্ধিছে প্লিজ পঠাই দিয়ক দেই মোৰ বহুত মানে বেয়া লাগিছে মনটো মানে খাব হ'ব পৰা নাই ভালকে শান্তি নাই মানে ঘৰত মোৰ অকল বুলি নহয় মোৰ ল'ৰা ছোৱালী দুটাৰো ইমানে শান্তি নাই আৰু এই কুকুৰটোৰ লগত আৰু এটা কুকুৰ আছে এই কুকুৰজনীও মানে একদম মানে বহুত চিন্তাত আছে ভালকে খোৱা নাই মানে ভালকে খাব পৰা নাই ইমানে মানে দুখত আছে সো একো এবাৰ ৰিকুৱেষ্ট কৰিছো আপুনি কুকুৰটো যোনে হলেও বান্ধি ৰাখিছে সোনকালে মেলি দিয়ক